আছিলে ফুলবাহাৰ নতুন হাতী ফুলবাহাৰ আৰু আমাৰ কাজিৰঙালৈ গৈ আছে আৰু যেহেতু এবাৰ কাজিৰঙাত চাগে 8-10টামান হাতী নতুন আহিব নতুনৰ ভিতৰত এইজনীও নতুন ক'বলৈ গ'লে আৰু বাকীখিনিতো মই দেখুৱালোৱে যিকেইটা গৈ আছে আৰু 5-6জনী এই আগতে আছে তাতে দেখা পাব গ'লে আৰু এড্ৰেছটো মই দিলোঁ দাদাহঁতক খুব ধুনীয়া দেখাত একদম গুলগাল খুব ধুনীয়া হাতী আশা কৰোঁ কাজিৰঙা ভালকৈ কাম কৰিব কাজিৰঙাত মানুহ পৰ্যটক আহি ঘূৰি খুব ভাল পাব এই হাতীজনীক চাফাই কৰি আৰু সিহঁত ধুনীয়াকৈ গৈ থাকক আকৌ লগ পাম কাজিৰঙা গৈ গুড মৰ্ণিং আজি আমি জখলাবন্ধাৰ পৰা আৰু মোৰ লগত আছে ইয়া চিনি পাইছে মহৰমজান নোলে কোলাৰ পৰা কিবা কৈ আছে আৰু ৰাতিটো সিহঁত ইয়াতে আছিলে সেইটো ঘৰত আৰু আমাৰ হাতী আছে ইয়া গা পা ধুৱাই আনিলে আৰু কাঞ্চনৰ সোণমালা ইয়াতে ৰৈ আছে আৰু আপোনালোকক দেখুৱাই আছোঁ আমাৰ মানুহকেইটাক আমি ৰাতিপুৱা বিস্কুট খাই আছিলোঁ তো বিস্কুটটো চাহ বিস্কুট খালোঁ আৰু ইয়াত বহি আৰু আলিজানো ক'ত ওলাই এতিয়া ক'ত যাবি তই গাড়ীটো আনিছোঁ সেইয়া গাড়ী বাগৰি বাগৰি যাবি আৰু মানে কি হয় আমাৰ হাতীকেইটা যে আহিছে এই হাতীকেইটাত মানে বেটিং আছিলে বহুতখিনি মানে সামগ্ৰী আছে যেনেকুৱা বাল্টিং খোৱাৰ কেৰাহী বাচন বৰ্তন লগতে হাতীৰ গাড়ী চিট পেটি এইবিলাক চব মানে মোৰ গাড়ীতে লৈ যামগৈ মানে এনেই আৰু হাতীকেইটা খোজকাঢ়ি যাব কষ্ট পাব বুলি মই মানে নিজৰ গাড়ীতে বুকি লৈ যাম আৰু গাড়ীয়ে লৈ যাব আৰু লগত যাব আলিদা মোৰ লগত বাগৰিত যাব বাগৰি ন বাগৰি যাবি ঠিক আছে দে আৰু সিহঁত যোৱাকালি ৰাতি এইটো ঘৰতে আছিলে অংগনবাড়ী চেণ্টাৰত আৰু প্ৰত্যেক বছৰ আহি আলিদা ইয়াতে থাকে আলিদাৰ লগত আৰু বহুত মানুহ আহিছে ইয়াতে থাকে আৰু চাওক এইটো আপোনাৰ জখলাবন্ধা যোনটো NRL তেল ডিপুটো পাৰ কৰি আহি এইখিনিতে পাব আৰু ইয়াতে সিহঁত যোৱাকালি থাকিলে আজিও থাকিব খালি বেটিং পত্ৰবিলাক মই বাগৰিলৈকে লৈ যাম যাতে হাতীয়ে নিব নালাগে মোৰ গাড়ী যাবই এনেও আৰু গাড়ীতে লৈ যাম আৰু লক্ষীমাৰ বেটিং আছে সোণতৰা আৰু কাঞ্চনৰ বেটিং লৈ মই গৈ আছোঁ আৰু মই অহাৰ অলপমান আগতে মাটিমালা আৰু বনমালা গুৱাহাটীৰ হাতী সিহঁতকো মই দেখুৱাম বাৰু সিহঁত আগত গ'ল মোৰ আগত আৰু সিহঁতকো লগ পাম এতিয়া আৰু সিহঁতে বেটিং পত্ৰ ল'লে আৰু লাহে লাহে ওলাই থাকিম এতিয়া এয়া বেটিং পত্ৰ এতিয়া চব লৈ মোৰ গাড়ীত ভৰাম আৰু লাহে লাহে লৈ গৈ থাকিম তো ব'লক বেটিং পাৰ্টিবিলাক গাড়ীত ৰাখোঁ আৰু দেখুৱাই থাকোঁ আপোনালোকক এতিয়া লাহে লাহে ওলাইছোঁ হা এতিয়া গাড়ীত মানে বাগৰি যাব লাগিব না বাগৰি যাব লাগিব মানুহটো চাওকচোন এটা হ'ল লম্বু এটা হ'ল ছোটু লম্বু আৰু ছোটু দুটা গৈ আছে একেলগে মোক অলপ ওখ কৰি দিবিচোন ওখ কৰি দিম নেকি কেনেকে এইটো বগলাক ক'ব লাগিব কোলা আপাক ক'ব লাগিব জইন দিব লাগিব আৰু জইন দিব লাগিব নেকি তাক বোলে দীঘল কৰিব লাগে কলা পাত ঠেং লগা ভৰি লগাই ল বহুত দীঘল আছে তাৰ ভৰিখিনি লগাই ল তই ইমান চাব থাকে নেকি মানুহ এই যাব লাগে আৰু ন যাব লাগে সোণমালা আৰু কাঞ্চনে ৰৈ আছে কল খাই আছে তাত গছৰ ছাট আৰু আজিৰ দিনটো ইয়াতে থাকিব কালি ৰাতিপুৱা ৰাওনা হ'ব কাজিৰঙালৈ এই আমাৰ সোণমালা আৰু কাঞ্চন সিহঁতে ধুনীয়াকৈ খাই আছে কলগছ আৰু সিহঁত বহুত শান্ত হাতী হয় একচুৱেলিতে মানে চাওক একে জেগাতে ৰৈ আছে বহুত সময় ধৰি আৰু ইয়াতে খাই আছে ধুনীয়াকৈ সিহঁতৰ কোনো এনেকৈ উৎপাত নাই কোনো হুলস্থুল নাই খুব শান্ত মানে খুব ধুনীয়াকৈ ৰৈ আছে সোণমালা আৰু কাঞ্চন আৰু ইহঁতৰ ৰৈ থাকক আমি আগলৈ গৈ থাকোঁ লাহে লাহে ব'লক কাঞ্চনৰ সোণমালাক মানে মাতিছে ওচৰত যোৱাই নাই সিহঁতক গম পাই গৈছে আৰু মাতিছে আহিব লাগে আৰু নিজে কিমান ধুনীয়াকৈ আহি আছে আৰু কোলা পাই মাতি আছে এয়া আৰু গেটটো চাব নিজে খুলিব দেই জেপনাটো নিজে খুলিব চাব নিজে খুলিব দেই ইমান বুজি পায় চাব নিজে খুলিব এই আচাক খুলি দিলে কিমান ধুনীয়াকৈ খুলিছে সোণমালাই চালে নিজে খুলি দিয়ে ক'বও নালাগে মানে ইমান ধুনীয়াকৈ শিকাইছে নহয় আৰু কুমটি হাতী হয় ক'বলৈ গ'লে আমাৰ সোণমালা মানে আগত হাতী ধৰিছে তেনেকুৱা বননি হাতীৰ পোৱালি এনেকৈ এটা ট্ৰেইনিং দিছে আৰু আমাৰ কাঞ্চন আমাৰ গুলুমুলু আমাৰ টুপটুপীয়া হাতীজনী যা আগত কাঞ্চন আৰু আমি তোমাৰ বোজাখিনি থৈ আহোঁ তোমাৰ বুকি নিব নালাগে মোৰ গাড়ীতে যাব তুমি চিন্তাই নকৰবা দেই আৰু সিহঁতক গাঁৱতে এই বাইদেউহঁতে পূজা কৰিব গৈছিলে সেন্দুৰ সানি দিছে লগত কিবা খোৱাইও আছে এয়া আৰু আমি লাহে লাহে এতিয়া বাগৰলৈ যাত্ৰা কৰোঁ আৰু আলিদাকৈ গাড়ীত বহি আছে তই গাড়ী চলাবি নেকি তই গাড়ী চলাবি চলা ষ্টাৰ্টিঙত
তই চলাবি মানে আগত চলাইছা না আগত চলাইছো ট্ৰাক চলাইছা ট্ৰাক চলাইছো আগফালে দেখা পাইছা না আগফালে দেখা পাইছা না বাট পুৰা দিছো কি দেখি দেখা পাইছা এই খাতৰা চলাইছে গাড়ী দেখোন ইয়াত ভৰি দি নিদিবি আগত দৌৰিব পিছত গম পাবি কাঞ্চন নহয় এইটো ছোটা হাতী হয় এচি গল্ড তো বল যাব লাগে আৰু ন ঠিক আছে আমাৰ হুনমালাৰ ওপৰত এয়া উঠি কেনে পোষ্ট দিছে আৰু ৰ একেবাৰে ফটো মাৰি দিওঁ ধুনীয়াকৈ হৈ গ'ল আৰু সিহঁত যাব এতিয়া খানা খাবলৈ অলপ ফুৰিব যাব আৰু গাঁৱত খানাও খালে অলপ ঘূৰি ফুৰিও আহিলে কাৰণ একে জেগাত বান্ধি থাকিলে হাতী নহয় অলপ ঘূৰাব ফুৰাব লাগে আমাৰ স্বাস্থ্যটো ভাল থাকে আৰু চাওক দুইটা উঠি ল'ল আৰু এতিয়া লাহে লাহে গৈ থাকক জংঘল ফালি ফালি এইফালেদি যাব আৰু হাতী ৰাস্তা নালাগে নহয় জংঘল ভাঙি যাবই পাৰে জানে আপোনালোকে এনেকৈ গৈ থাকক সিহঁত আমিও বাগৰলৈ যাওঁ আৰু যা ইয়াৰ পৰা বাই বাই দিলোঁ যা কাঞ্চন আৰু আমাৰ হুনমালা গৈ থাক ধুনীয়াকৈ খাগে আৰু আমিও যাওঁ যা মই তোক টেগ কৰি দিম দে কওঁতে আহি পাই গ'লোঁ এয়া মাটিমালা আৰু বনমালা আৰু মাজতো জানো কোনটো এটা নামটো নাজানো বাৰু আপোনালোকক দেখুৱাই আছোঁ কোনকেইটা হয় বাৰু এইকেইটা গুৱাহাটীৰ হাতী এইকেইটা হ'ল গুৱাহাটীৰ হাতী আজি তাৰমানে নহয় আজি এইটো মাটিমালা ভাল খবৰ এয়া লগ পালোঁ ভাল লাগিল 6 মাহ পিছত আৰু এয়া বনমালা আৰু সেয়া হ'ল মণিমালা ন আৰু এয়া মণিমালা তিনিজনী হাতী একেলগে আহি আছে গুৱাহাটীৰ পৰা বহুত দূৰৰ এটা বহুত লং ড্ৰাইভ সিহঁতৰ বহুত দীঘলীয়া এটা যাত্ৰা সিহঁতৰ আৰু আজি আহি জখলাবন্ধা পাৰ হৈ বাঘজান পালে এয়া মণিমালা এয়া বনমালা এয়া মাটিমালা গুৱাহাটীৰ হাতী হয় মৰমত বন বুলি মাতোঁ ইয়াক মাটি বুলি মাতোঁ আৰু আমাৰ মণি তিনিজনী একেলগে আহি আছে আৰু আজি চাগে নাযায় কাজিৰঙা কালি গৈ কাজিৰঙাত পাব আৰু সিহঁত গৈ থাকক লাহে লাহে লগ পাম দাদা যাক ভাল লাগিল বহুত দিনৰ লগ পালোঁ তই যা কৈছ লগ পাম যা দে লগ পাম গৈ থাক ভালেই গৈ আছোঁ যা চব লগ পাম কাজিৰঙাত এয়া গালি দিছে আমাৰ আলিতাক গালি দিছে পুৰা গালি দিছে আলিতাক তোক গৈ থাকক সিহঁত ধুনীয়াকৈ আমিও গৈ থাকোঁ লাহে লাহে ব'লক আহি থাকক লাহে লাহে এয়া তিনিজনী একেলগে আছে গুৱাহাটীৰ পৰা পিছত আহি থাকক লাহে লাহে আমিও গৈ থাকোঁ লাহে লাহে আগবাঢ়ি হাতী গাড়ী পাই আৰামত শুই লৈছ ন তহঁতে একেলা ইমান আৰাম খুবা দিয়া নাই দামিয়া তোৰ কি হ'ল মোৰ দাদাগিৰি উল্টা পট্টা মাৰি পেলাই দাদাগিৰি দামিয়া পোৱালি ঘৰত পেলাই দিম ধৰি কেনে হাতী আহি আছে হাতী আহি আছে দুইটা এইকেইটা ক'ৰ বাৰু নাজানো এতিয়া খবৰ মানে ওচৰত আহিলে গম পাম বাৰু নাম সুধিব লাগিব নতুন হাতীও কাজিৰঙাত এইবাৰ নতুন বহুত হাতী আহিব কাজিৰঙাত চাগে নতুন হাতীয়ে হ'ব সেইকাৰণে মানে মাহঁতকেইটাক চিনি পোৱা নাই আলিদাও চিনি নাপায় মই চিনি নাপাওঁ মাহঁতবিলাক নতুন মাহঁত আহিছে হাতী পুৰণা হ'ব পাৰে কিন্তু মাহঁত নতুন তেনেকুৱা হ'ব পাৰে আৰু বৰ্তমান আমি আছোঁ এতিয়া যোনটো আপোনাৰ বাঘজান পাৰ হৈ গৰিলা যিটো কিংকং বনাই থৈছে ৰিজৰ্ট খলং ৰিজৰ্টৰ ওচৰত আছোঁ আৰু হাতী দুটাক দেখা পাই মানে ৰ'লোঁ আৰু গাড়ীৰ পৰা নামি চাওঁ ওচৰ আহিলে সুধিম ক'ৰ হাতী কি কথা আৰু ওচৰত অহাৰ পিছত গম পালোঁ বাৰু হাতীকেইটা কোনকেইটা হাতী হয় এটা হ'ল সোণতৰা এয়া শুই থাকে যে দিনতে হাতীটো মানে সি ভয় নাখায় দিনতো শুই থাকে কাৰণ সোণতৰাত এয়া ঢেকীয়াজুলি হাতী হয় আৰু সোণতৰা আৰু পিছত হ'ল ধনমালা দুজনী আহিছে একেলগে আৰু সোণতৰাক মই দেখুৱাই থাকোঁ আপোনালোকক সি ডিউটি মাৰি আহে ধুনীয়াকৈ শুই দিয়ে আকৌ দিনতো খাই কৰি শুই থাকে এই বহুত মৰমৰ হাতী হয় আৰু সি মানে আৰাম কৰিবলৈ দিনতো শুই থাকে তাৰ যেতিয়া মন যায় তেতিয়া শুই দিয়ে বেলেগ হাতী নুশুৱে কিন্তু সি ধুনীয়াকৈ শুই দিয়ে সোণতৰা হাতী বহুত ধুনীয়া আৰু ধনমালা এয়া ধনমালা এয়া দুইজনীক পালোঁ আকৌ ৰাস্তাত ধনমালা আৰু সোণতৰা বগা বাইদেউ অহা নাই নেকি বগালি আহি আছে এয়া সোণতৰা আৰু ধনমালা দুইজনী হাতী খুব ধুনীয়া দেখাত চাওকচোন আৰু ঢিঙত যে বাঘ খেদিব গৈছিলে আৰু ঢিঙৰ ঢেকীয়াপতীয়া বাঘ খেদি আহি ৰেস্কিউ কৰিছিলে সোণতৰা হাতীয়ে আৰু সোণতৰা হাতীক তেতিয়া লৈ গৈছিলে দিলীপে লৈ গৈছিলে দিলীপ শইকীয়া
আৰু আমি তাক পাকা বুলি মাতো বাগৰিৰ ল'ৰা হয় আৰু সোণতৰাই গৈ বাঘ ৰেস্কিউ কৰিছিলে ঢিঙৰ পৰা আৰু হ'ল ধনমালা ক'ৰ আছিলে দাদা মংগলৰ হাতী ধনমালা আৰু সোণতৰা হ'ল ঢেকীয়াজুলিৰ তেজপুৰতে থাকে মালিকক চিনি পাওঁ মালিকক অঁ আৰু সিহঁত ধুনীয়াকৈ গৈ থাকিব কাজিৰঙালৈ আৰু কাজিৰঙা যোৱাৰ পিছত লগ পাম চবকে আৰু লগ পালোঁ এতিয়া আলিদাই চিনি পালে এতিয়া মানুহবিলাক চেঞ্জ হ'লে চিনি নাপাওঁ আৰু অঁ এয়া ধনমালা সোণতৰা বহুত ভাল লাগিল বহুত ধুনীয়া লাগিলে অঁ কুকুৰ নেকি তইহে মাত আমি মাতিব নোৱাৰিম নহয় অঁ মোৰ কাৰণে চবেই বন্ধু মাহুত বন্ধুৰে তোমরা গেলে কি আসবে ও মোৰ মাহুত বন্ধুৰে আৰু বহুত হাতী আছে আগত পিছতো থৈ আহিছোঁ গোটেইখিনি হাতী মই দেখুৱাম একেলগে আৰু এয়া সিহঁতে ধুনীয়াকৈ নমস্কাৰ দি আছে লগ পালোঁ চবেই একেলগে ভাল লাগিল আৰু ব'লক আৰু আগত গৈ থাকোঁ আৰু কোন হাতী গ'ল নাজানো আগত গ'লেহে দেখা পাম তো ব'লক এতিয়া আমি আছোঁ আমাৰ বুঢ়া পাহাৰৰ এলিফেণ্ট ভিউ পইণ্টত আৰু বুঢ়া পাহাৰৰ একদম মিডিলত আৰু ইয়াত বিভিন্ন আগে পিছে বহুতবাৰ ভিডিঅ' ফটো বহুত পাইছোঁ আমি এইখিনি জেগাত আৰু আমাৰ কলিয়াবৰৰ এইখিনিতো আমাৰ লোকেল জেগা হয় লোকেল এৰিয়া হয় আমাৰ আৰু ইয়াত ৰোৱাৰ কাৰণ হ'ল মানে দুটা হাতী আহি আছে নতুন হাতী কাজিৰঙাত মই কৈছোঁ যে কাজিৰঙাত নতুন হাতী আহিব নতুন দুটা হাতী আহিছে এই দুটা হাতী এতিয়া আপোনালোকক দেখুৱাম মই আলিদাক গৈ আহিলোঁ আলিদাই মেডিচিন চব লৈ আছে তাৰ ৰুমত নহ'ব মোৰ গাড়ীতে লৈ আহিলোঁ একেলগে আৰু দুটা নতুন হাতী যে এই দুটা সি আহি আছে আৰু এইখিনি জেগা এনেকুৱা নহয় একদম গোটেই বছৰটো শীতল হৈ থাকে কাৰণ চাৰিওফালে গছ গছনি পাহাৰৰ ওপৰত খুব ঠাণ্ডা জেগাটো খুব ধুনীয়া অঁ সেইটো বুজি পাওঁ কাম কৰা হাতী কোমল পুৰা অঁ ল'ৰা চিনি পোৱা নাই নতুন ন লক্ষীমালা ৰাতকেইটা মজা আমাৰ তৰা এয়া আমাৰ বুঢ়া বৰতা ভাল বৰতাক আমাৰ পিছত লগ পাইছোঁ বৰতাক আমাৰ তৰা হয় বহুত ধুনীয়া আমাৰ ছোৱালীজনী হা লক্ষী ক'ত লক্ষী আগত গ'ল এই তহঁতৰ লক্ষী অঁ ৰাধা চৰি ৰাধা বাবু লক্ষীমালা বাবু ইয়াক বহুত আগত পাইছোঁ সৰুতে পাইছোঁ বিয়া গৈ আছে ধুনীয়াকৈ ৰাধা সিহঁতৰ হাতী হ'ল ৰাধা আহি আছে তিনিজনী হাতী গৈ থাকক তেনেকৈ আমি যাওঁ একেলগে ব'লক গৈ থাকক লাহে লাহে সেয়া গৈ আছে আবেলিৰ সময় আৰু আমি কাজিৰঙাৰ পৰা আহি থাকোঁতে আৰু এজনী হাতী পালোঁ দেখা আৰু লাহে লাহে আহি আছে গভীৰ আৰু গম্ভীৰভাৱে খোজকাঢ়ি লাহে লাহে আহি আছে আৰু সিহঁত চাগে আজি ইয়াতে থাকিব বেছি দূৰত নাযায় কাৰণ সন্ধিয়া হ'লেই যিহেতু এতিয়া কেম্পেইনিঙো কৰিব লাগিব খানা চানা বনাব লাগিব খাব লাগিব যিহেতু আৰু আগত যাব নোৱাৰে ইয়াতে থাকিব আৰু মানে এই হাতীজনী আমি আগত পোৱা নাই নাম সুধিব লাগিব নাম কি মানে আগত দেখা নাই কাজিৰঙা চাগে নতুন আহিছে কাৰণ নতুন হাতী বহুত এইবাৰ নাম নাজানো হাতীকেইটাৰ কি বা নাম আছিলে হাতীজনীৰ দেখাত তোমাৰ আমি চিনাকি নহওঁ বাৰু চিনাকি নাই মোৰ কি আছিলে নাম ইয়াৰ নাম কি হাতীজনীৰ নাম কি ফুলবাহাৰ নতুন হাতী ধবকাৰ আগত কাজিৰঙা অহা নাই প্ৰথম ন বাৰু সেই আগত হাতী আৰু আছে যাক এই আধা কিলোমিটাৰ আগত এই আধা কিলোমিটাৰ আগত 4-5জনী আছে কেম্পেইনিং বনাই আছে এই আধা কিলোমিটাৰমান আগত এই আমাৰ কাজিৰঙাত যাব হাতীকেইটা লগ পাব গ'লে যাক বাৰু আৰু বহুত ধুনীয়া ডেকাৰ একদম গোলমোল হাতীজনী খুব ধুনীয়া আৰু খুব ভাল লাগিল চাই আবেলি সময়ত সিহঁত গৈ থাকক আমিও যাওঁ আগত চাওঁ কেইটা হাতী আহি আছে চাই ল'ব আছিলে ফুলবাহাৰ নতুন হাতী ফুলবাহাৰ
আৰু আমাৰ কাজিৰঙালৈ গৈ আছে আৰু যিহেতু এইবাৰ কাজিৰঙাত চাগে 8-10টামান হাতী নতুন আহিব নতুনৰ ভিতৰত এইজনীও নতুন ক'বলৈ গ'লে আৰু বাকীখিনিতো মই দেখুৱালোৱে যিকেইটা গৈ আছে আৰু 5-6জনী এই আগতে আছে তাতে দেখা পাব গ'লে আৰু এড্ৰেছটো মই দিছোঁ দাদাহঁতক খুব ধুনীয়া দেখাত একদম গোলগাল খুব ধুনীয়া হাতী আশা কৰোঁ কাজিৰঙা ভালকৈ কাম কৰিব কাজিৰঙাত মানুহ পৰ্যটক আহি ঘূৰি খুব ভাল পাব এই হাতীজনীক চাফাৰী কৰি আৰু সিহঁত ধুনীয়াকৈ গৈ থাকক আকৌ লগ পাম কাজিৰঙা গৈ আৰু কাজিৰঙা বাগৰিৰ পৰা উভতি আহিলোঁ কাজিৰঙা বাগৰিৰ পৰা উভতি আহি এতিয়া আমি কলিয়াবৰৰ হাটবৰত আছোঁ আৰু হাটবৰত ইয়াৰ মণিমালা আৰু সেইফালে আছে জয়তৰা আৰু এইফালে আছে হীৰা ইয়াত 4-5জনী হাতী একেলগে আছে আৰু জয়মালা আৰু চন্দ্ৰমালা সেই দুজনী তাত বান্ধা আছে জয়মালা আৰু ৰত্নমালাক সেইফালে আগত বান্ধা আছে আৰু হীৰা ইয়াত গছ এটা ভাঙি আছে আৰু মণিমালাক ইয়াত কলগছ দি আছে এয়া হ'ল মণিমালা কলগছ আনি আছে ইয়াতে বান্ধিব মণিমালাক আৰু 3-4 দিন ইহঁত ইয়াতে থাকিব 24 তাৰিখ ইয়াৰ পৰা ওলাব শুক্ৰবাৰে আৰু শনিবাৰে মেডিকেল 25 তাৰিখে গৈ তাত পাব বাগৰিত 24 তাৰিখে গৈ পাব 25 তাৰিখে মেডিকেল হ'ব আৰু কলখিনি ইয়াতে দিব চাওক কিমান একেলগে কলগছ আছে নহ'লে 12জোপা 14জোপা একেলগে দিছে খাবলৈ আৰু ইয়াতে থাকিব কেইদিনমান 2 দিন ধৰি ইয়াতে আৰু সেয়া আমাৰ কালিয়া চাহাবুদ্দিন আৰু কালিয়াই ইয়াৰ কলগছ ভাঙি আছে হীৰা হাতী চলাই আছে এতিয়া কালিয়াই আৰু কলগছ কিমান ডাঙৰ কলগছ ভাঙি আছে এই আছে নতুন হাতী নাম হ'ল হীৰা আমাৰ হীৰা দৈ তোক লৈ যাম মোৰ কাহলৈ সেই হীৰা আৰু হীৰা কলগছ ভাঙি আছে গছজোপা কি পেলালা অঁ এই মই বাগৰি গৈছিলোঁ জাষ্ট আহিলোঁ হাতী এটাও যোৱা নাই খালি পাহাৰ পাৰ হৈছে 2টা হাতী তোমাৰ কি আছিলে এই মুঠুৰ হাতীটো যে তৰা অঁ তৰা আৰু নতুনকৈ লক্ষীমালা এটা নতুন হাতী যে 2টা হাতী পাৰ হৈছে মংগলদৈৰ হাতী নেক্সটটো কটা আৰু এয়া হ'ল হীৰা কলগছ নি আছে আৰু চাহাবুদ্দিন চিনি পায় বহুত সাহসী ল'ৰা হয় যিকোনো ডেঞ্জাৰ হাতী চলাই দিয়ে সাহস আছে তাৰ বহুত ভাল লাগে এনেকৈ সাহস থাকিব লাগে যিহেতু ডেকা ল'ৰা আৰু কলগছ নি আছে আৰু আমাৰ মমো আছে ইয়াত জয়তৰাকো দেখুৱাম আপোনালোকক আৰু হীৰা চাচোন চেহেৰাটো কিমান ধুনীয়া একদম তুলতুলীয়া চেহেৰা আৰু টুপটুপীয়া একদম গোলুমুলু ভাল লাগে হীৰা বহুত শকত বকত হাতী বহুত ধুনীয়া হাতী আৰু এইবছৰ কাজিৰঙাত প্ৰথমবাৰ এইবছৰ কাম কৰিব কাজিৰঙাত এই হ'ল হীৰা আৰু সেই মণিমালা কেইদিন থাকিবা ইয়াত ৰাতি ওলাবা ৰাতি 3টাত ৰাতি 3টাত গ'লে ধুনীয়াকৈ পাই যাবা দুপৰীয়াৰ আগতে চাগে পাই যাবা বাগৰি অঁ ঢেৰ কল দিলে ইয়াত খাবলৈ কাৰণ আমাৰ কলিয়াবৰত কলেই কল কিমান কল খাব হাতীয়ে আৰু আমি কলিয়াবৰৰ পৰা কলগছ বুকি নি বাগৰিত দিওঁ হাতীক মোৰ নিজৰ গাড়ী আছে গাড়ীটো তেনেকৈ আমাৰ মিলোৱা থাকে আৰু মানে এদিনত 2 গাড়ীকৈ কল পেলাওঁ বাগৰিত মানে 4টা হাতীৰ কাৰণে 1 গাড়ী কল সদায় 8টা হাতীৰ কাৰণে 2 গাড়ী কল সদায় নিব লাগে কাজিৰঙাত আৰু নতুনকৈ এটা হাতী বুঢ়াপাহাৰ ৰেঞ্জত আছে তাত আমি কলগছ দি আছোঁ তাৰপিছত হীৰা এতিয়া 4ডাল কলগছ ধৰি লৈছে একেলগে আৰু এইফালে ভিতৰত আছে মম আমাৰ জয়তৰা আৰু জয়তৰাৰ কাৰণে আমাৰ মাহত বন্ধু সি আছে গছৰ ওপৰত গছৰ ডাল কাটি আছে ডিমৰু গছৰ ডাল আৰু ডিমৰু পাত খাব এতিয়া জয়তৰা আমাৰ মমে এয়া মমে এয়া আমাৰ মম এয়া মমৰ কাৰণে ডিমৰু গছৰ ডাল কাটি আছে তোমাৰ নাম জানো কি আছিলে হা মহেন্দ্ৰ তোমাৰ নামটো পাহৰি গৈছিলোঁ আৰু সেই আগত মণিমালা হাতীত আছিলে হয়নে নাই আৰু মণিমালা ৰাতিপুৱা যে দেখুৱালোঁ আপোনালোকক মণিমালা সেই মণিমালা মানে গুৱাহাটী ফালৰ হাতী আছিলে সেইটো চলাইছিলে এতিয়া জয়তৰাক চলাই আছে আৰু এই আমাৰ মম জয়তৰা সেই আছে হীৰা ইয়াত 5টা হাতী আছে 5জনী জয়তৰা হীৰা মণিমালা আৰু এইফালে আছে জয়মালা ৰত্নমালা 5জনী হাতী একেলগে আছে আৰু কালিৰ দিনটো থাকিব
একদম পৰহি ৰাতিপুৱা একদম মৰ্ণিং টাইমত ওলাব ইয়াৰ পৰা বাগৰিলে যাত্ৰা কৰিব কাজিৰঙাৰ বাগৰিলে আৰু চাওক হাতীৰ কাম কৰিলে গছ চপাব জানিব লাগিব সাঁতুৰিব জানিব লাগিব ধৰক একদম ডিফেন্সৰ চাকৰিৰ নিচিনা একদম সব কাম মানে পাকৈত হ'ব লাগিব সব কাম কৰিব জানিব লাগিব হাতীৰ লগত থাকিলে কাৰণ হাতীৰ নদ নদী খাল বিল নাই চবতে নামি যায় সাঁতুৰিব লাগিব গছ বাব লাগিব সব কাম এটো যাত জানা থাকিব লাগিব আৰু তেনেকুৱা হাতীৰ মাহত ফান্দি তেনেকুৱা আৰু সব কাম জানিব লাগিব আৰু বৰ্তমান আমি আছোঁ হাটবৰ নহয় একচুৱেলি এতিয়া জেগাখিনিৰ নাম হ'ল নসত্ৰ আৰু নসত্ৰত আছোঁ বৰ্তমান সেয়া হীৰা সেইফালে গৈ পালে আৰু চাওক ডিমৰু গছ বহুত ডাঙৰ এইজোপা ডিমৰু আৰু ডিমৰু গছৰ ডাল কাটি আছে হীৰাৰ ওচৰলৈ গৈ আছোঁ আকৌ হীৰাক দেখুৱাওক আৰু নতুন হাতী আপোনালোকেতো প্ৰত্যেক বছৰ আমাৰ হাতীকেইটা দেখিয়ে থাকে সেইকেইটা পুৰণা নতুন হাতীক আকৌ দেখিবলৈ মই চেষ্টা কৰি আছোঁ আৰু হীৰা আছে এইফালে আৰু চাওকচোন কিমান কলগছ দি আছে কাৰণ ইয়াত খোৱাৰ অভাৱ নাই আমাৰ কলিয়াবৰত কলগছেই কলগছ মানে আমাৰ কাজিৰঙাত চাফাৰী হয় যিবিলাক হাতীয়ে খায় গোটেই কলগছ আমাৰ প্ৰায়ভাগ কলিয়াবৰৰ পৰা নিয়ে আৰু কেতিয়াবা নুমলীগড়ৰ পৰা আনে আৰু জেগাডোখৰ চাওক একদম ডাঙৰ কাঠনি বাহনি কলঙৰ পাৰত 10টা কল দিছা 10ডাল কল দিছে একেলগে আৰু হীৰাই লৈ গৈ আছে চাওক কিমান ধুনীয়াকৈ লৈ গৈছে 10ডাল কল একেলগে ধৰি লৈ গৈ আছে মানে হাতীবিলাক তেনেকুৱা আৰু দেখাত যিমান ডাঙৰ শক্তিও তাতকৈ বেছি আৰু এয়া আমাৰ আৰু মমৰ কাৰণে এফালে ডাল কাটি আছে মহেন্দ্ৰই চাওক দুদিন ধৰি ইয়াতে হাতী বান্ধিছে চাওক কলগছ খাই ইয়াত যে পৰিছে আকৌ ইয়াৰ পৰাই আকৌ কলগছ আকৌ ইয়াৰ পৰাই গজি যাব নতুনকৈ কলৰ জোপা একদম জোপোৱা হৈ যাব গোটেইটো কলগছেই কলগছ হৈ যাব অহা বছৰ কলগছ আকৌ ইয়াতেই খাব পাৰিব কাৰণ 4-5 বছৰ ধৰি মই দেখি আছোঁ এইকেইটা হাতী ইয়াত আহি কেম্পিং কৰে আৰু ইয়াতেই থাকে হাতীকেইটা ইয়াতেই থাকে আৰু এই কলবিলাক এতিয়া খাব দুদিন পিছত পচি যাব আকৌ ইয়াৰ পৰা আকৌ গজালে ওলাব আকৌ কল হৈ যাব এইফালে চাৰিওফালে কলগছ আৰু এই হীৰা নতুন হাতী তাৰ মানে মই এইবিলাক গম নাপাওঁ কেনেকুৱা তাৰ স্বভাৱ এক্টিং নমুনাবিলাক মই গম নাপাওঁ সেইকাৰণে তাৰ ওচৰত নাযাওঁ চাপি এতিয়া কাজিৰঙালৈ গমেই পাম কোন কেনেকুৱা ধৰণৰ এতিয়া মানে হাতী কি হয় এক জেগাত খাই কৰি মানে চেইনত পাক লগাই দিয়ে তেতিয়া খুলিবলৈ খুব দিগদাৰ হৈ আছে কেনেকৈ খুলি আছে আৰু কলগছৰ যিবিলাক আপোনাৰ বাকলিবিলাক থাকে এইবিলাক মানে খুব চেইনত একদম মেৰিয়াই ধৰে চিকলিত মিৰাই ধৰা এইবিলাক খুলিবলৈ বহুত দিগদাৰ হয় টান হৈ যায় আৰু এনেকৈ খুলি আছে আমাৰ মাহত বন্ধুবিলাকে এয়া হীৰা বহুত ধুনীয়া হাতী হীৰা জয়তাৰৰ নিচিনা ওখ ন মানে শকৰ হাতী দেখাত ওখ বাখ নালাগে ক্ষীণ হাতী বেছি ওখ লাগে দেখাত ক্ষীণাই গ'লে বেছি ওখ লাগে হৈ গ'ল ন এয়া দুলচি আৰু খুলি আছে চাহাবুদ্দিনে আৰু কিমান শান্ত মানে খাই আছে ইমান ডাঙৰ এটা প্ৰাণী কিমান শান্ত মানে খাই আছে আৰু হাতী চাবচোন ৰাস্তাত যে গৈ থাকে কিমান একদম গভীৰ আৰু গম্ভীৰভাৱে খোজকাঢ়ি গৈ থাকে কিমান ধুনীয়াকৈ দেখাটো ভাল লাগে আজিৰ কাৰণে আৰু সিহঁতৰ ডিউটি সমাপ্ত কলগছ 10ডালমান একেলগত দিলে সেইফালে বাঁহ গছো আছে বাঁহ পাতবিলাকো খাব বাহনি এইখিনি খাই গোটেইখিনি খাব গ'লে চাগে ৰাতিপুৱা হে নহ'ব কাৰণ গছৰ মুহা চোৱাও খাই দিয়ে কিছুমান হাতী আছে গছৰ মুহাও খায় আৰু বনৰীয়া হাতীবিলাকে নাপায় যে সেইবিলাক আৰু বেছি খায় আৰু ঘৰচীয়া হাতীৰ ভিতৰত মতা হাতীবিলাকে মানে একো নথয় চব খাই দিয়ে তেনেকুৱা আৰু হীৰা তো চাবদিন কালি ৰাতিপুৱা আহিম তোমাৰ লগ ধৰিম তোমাক বস্তুটো দিয়া হোৱা নাই মই মানে ৰাতিপুৱা সময় পোৱা নাই মই লৈ আহিলোঁ হয় কালি লৈ আহিম দেই গৈ থাকোঁ বাই বাই আৰু সেই মণিমালা আমালৈ চাই আছে মণিমালা বহুত শান্ত হাতী আৰু মমো ইয়াতে থাকক খাই বৈ থাকক কলগছ বহুতজোপা একলগত দিলে 8-10ডালমান দিলে আকৌ ডিমৰু গছৰ পাতো দিলে তাৰপিছত ধুনীয়াকৈ খাই থাকক আমি লাহে লাহে গৈ থাকোঁ আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ বাৰু আপোনালোকে চাব ভাল পাব আশা কৰোঁ আৰু মমো খাই থাকক সেইফালে দাদাজনক লগ পাই থাকোঁ বাৰু ভাল লাগে ন হাতীৰ মানুহ আৰু হাতীৰ লগতে থাকোঁ মহেন্দ্ৰ গৈ থাকোঁ বাই বাই দিলোঁ ইয়াতে মম ধুনীয়াকৈ খাই থাকা তুমি তো বাই বাই ইয়াৰ পৰা বাই বাই দিলোঁ ধন্যবাদ